নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ আপোনাক স্বাগতম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2025 বৰ্ষৰ জুলাই সেশনৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল এই নতুন নামভৰ্তি প্ৰক্ৰিয়াত যদি আপুনি নামভৰ্তি কৰি ল'ব বিচাৰিছে কোন কোন প্ৰগ্ৰামত আপুনি নামভৰ্তি কৰিব পাৰিব এলিজিবিলিটি বা যোগ্যতা শিক্ষাগত অৰ্হতা কিমান আৰু ফিজ কিমান প্ৰয়োজন হ'ব এটো যে ইনফৰমেশন জানাবলৈ চেষ্টা কৰিছো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এটো যে তথ্য পাই থাকিবলৈ আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব যদি ইনষ্টাগ্ৰামত চাই আছে নিশ্চয় ইনষ্টাগ্ৰাম একাউণ্টটি ফলো কৰিব যাতে এ টু জেড আপুনি লাভ কৰি থাকিব পাৰে আজি চাওঁ হওক কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কি প্ৰগ্ৰামৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এ টু জেড পেমেণ্ট সহকাৰে আমি দেখাব বিচাৰিছো গতিকে অনুৰোধ কৰিছো প্লিজ ভিডিঅ স্কিপ নকৰাকৈ চাই থাকিব সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব যদি WhatsApp গ্ৰুপত জয়েন কৰিব বিচাৰিছে লিংক ডেসক্ৰিপচনত আছে সুন্দৰ কৰি WhatsApp গ্ৰুপত জয়েন কৰিব বিচাৰিছে ইতিমধ্যে আমি আহি পৰিছো কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ইতিমধ্যে নিশ্চয় দেখিছে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া সন্দৰ্ভত জানিব বিচাৰিছো প্ৰগ্ৰাম নেম লগতে আপোনালোকৰ এলিজিবিলিটি বা যোগ্যতা কিমান আৰু কিমান সময়সীমা ডিগ্ৰী বা ডিপ্লোমা কৰাৰ ফিজ কিমান সেমিষ্টাৰ ওয়াইজ অনলাইন এডমিশন কিমান এটো যে ইনফৰমেশন দিব বিচাৰিছো ইতিমধ্যে এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰথম মাষ্টাৰ ডিগ্ৰী লেভেলৰ কৰি লৈছো এমএ ইন আছামিজ ইংলিছ ইকনমিক্স পলিটিক্যাল সায়েন্স সোশিयोলজি এডুকেশন জার্নালিজম এন্ড মাস কমিউনিকেশন হিস্ট্রি ফিলসফি সোশিয়াল ওয়ার্ক সমকৈ এমএসডব্লিউ এমকম আৰু লগতে আছে আপোনালোকৰ এমবিএ ঠিক সেইদৰে আছে এমএসসি আইটি আৰু ঠিক সেইদৰে আছে এমএসসি ইন ম্যাথমেটিক্স এমএ ইন হিন্দী হেয়া আছিল মাষ্টাৰ ডিগ্ৰী লেভেলৰ কিছুমান প্ৰগ্ৰামৰ মই উদাহৰণ দাঙি ধৰিলো এটা আমি ফিজ ষ্ট্ৰাকচাৰ জানিব বিচাৰিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া সন্দৰ্ভত লগতে জনাম যিখিনি মাষ্টাৰ ডিগ্ৰী আছামিজ ইংলিছ ইকনমিক্স পলিটিক্যাল সায়েন্স সোশিয়োলজি এডুকেশন জার্নালিজম এন্ড মাস কমিউনিকেশন হিস্ট্রি ফিলসফি সোশিয়াল ওয়ার্ক যদি আপুনি কৰিম বুলি ভাবিছে বা এমকম কৰিম বুলি ভাবিছে আপোনালোকৰ অনলি কোৱালিফিকেশন লাগে শিক্ষাগত অৰ্হতা লাগে এনি গ্ৰেজুৱেট ফ্ৰম KKHSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC গতিকে আপোনালোকে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা যদি ডিগ্ৰী ক্লিয়াৰ কৰা আপুনি এই সুন্দৰকৈ আবেদন কৰিব পাৰিব বা আপুনি অন্যান্য ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি ডিগ্ৰী ক্লিয়াৰ কৰা আপুনি সুন্দৰকৈ আবেদন কৰিব লাগিব মাত্ৰ UGC ৰিকগনাইজ হ'লে সুন্দৰকৈ আপুনি ডিগ্ৰী ল'বলৈ এলিজিবল আছে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত আৰু 2 বছৰীয়া পাঠ্যক্ৰম আৰু আপোনাৰ ফাৰ্ষ্ট সেমিষ্টাৰ ফিজ পেমেণ্ট কৰিব লাগিব 6150 টকা ফাৰ্ষ্ট সেমিষ্টাৰ বাবে অনলি এপ্লাই বটনত ক্লিক কৰি সুন্দৰকৈ আপুনি আবেদন কৰিব পাৰিব যদি আপুনি এই নামভৰ্তিৰ বাবে ইচ্ছুক হয় নেক্সট অপশন জানিব বিচাৰিছো হেমতে MBA UGC and ACT recognized নিশ্চয় গম পাইছে ইয়াত লাগে কোৱালিফিকেশন এনি গ্ৰেজুৱেট ফ্ৰম KKHSU or any other university recognized by UGC with 50% marks for general category and 45% marks for reserved category or 40% marks with 5 years work experience unlimited seats no entrance test no এক্সপেৰিয়েন্স গতিকে খুব ভাল ইয়াত পইণ্ট উল্লেখ কৰিছে যদি আপুনি মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ আপুনি কোৰ্স কৰিম বুলি ভাবিছে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ইয়াৰ অৰ্হতা লাগে আপোনাৰ গ্ৰেজুৱেশ্যন পাছ আপুনি KKHSU পৰা অন্য ইউনিভাৰ্চিটিৰ পৰা কৰা হ'লে সুন্দৰকৈ আপুনি এলিজিবিলিটি হ'ব পোনপটীয়াকৈ 50% লাগে মাৰ্কছ জেনেৰেল কেটেগৰীৰ বাবে আৰু 45% মাৰ্কছ লাগে ৰিজাৰ্ভ কেটেগৰীৰ বাবে আৰু 40% মাৰ্কছ উইথ 5 years work experience বিচাৰিছে ষ্টাৰ মাৰ্ক দিয়া হৈছে আনলিমিটেড সিট আছে ইয়াত কোনো এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত নহয় ইয়াত নো এক্সপেৰিয়েন্স কোনো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন নহয় ইয়াত 2 বছৰীয়া পাঠ্যক্ৰম ফাৰ্ষ্ট সেমিষ্টাৰ আপুনি পেমেণ্ট কৰিব লাগিব এডমিশন কৰোতে 16500 টকা অৰ্থাৎ 16500 পে কৰিব লাগিব ঠিকৰে আহিছো MSc IT সন্দৰ্ভত জানিব বিচাৰিছো এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট 10+2 লেভেল অৰ এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট গ্ৰেজুৱেট লেভেল অৰ BCA BSc IT BSc কম্পিউটাৰ সায়েন্স গ্ৰেজুৱেট ফ্ৰম এনি ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC নো এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাৰ বাবে ঠিক একেখিনি কথা উল্লেখ কৰিছে 2 বছৰীয়া পাঠ্যক্ৰম আপোনাৰ ইয়াৰ কোনো ধৰণৰ এন্ট্ৰেন্স প্ৰয়োজন নহয় মুঠতে যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে আপোনালোকৰ গ্ৰেজুৱেটত উইথ মেথমেটিক্স 10+2 থকা হলে আপত্তি নাই 10+2 থাকিব লাগিব অথবা আপোনালোকৰ এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স আপুনি গ্ৰেজুৱেশ্যন কৰোতে মেথমেটিক্স বিষয়টো থাকিব লাগিব অথবা BCA BSc IT BSc কম্পিউটাৰ সায়েন্স কৰা সকলো এই সুন্দৰকৈ এই কোৱালিফাইৰ বাবে এলিজিবল অৰ্থাৎ আপুনি এই সুন্দৰকৈ এই কোৰ্সটো কৰিবলৈ এলিজিবল আছে যদি আপুনি চাও ইয়াত ফিজ পেমেণ্ট কৰিব লাগিব ফাৰ্ষ্ট সেমিষ্টাৰ নামত 11000 টকা পেমেণ্ট কৰিব লাগিব অনলাইন মোডত সকলোখিনি সিস্টেম ঠিক হেদৰে MSc ইন ম্যাথমেটিক্স যদি আপুনি MSc ম্যাথমেটিক্সত কৰিম বুলি ভাবিছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া একেখিনি কথা উল্লেখ কৰিছে এনি গ্ৰেজুৱেট ইন ম্যাথমেটিক্স অৰ গ্ৰেজুৱেট উইথ ম্যাথমেটিক্স এজ ওৱান অফ দা সাবজেক্ট ফ্ৰম KKHSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC ফালৰ কৰা হ'লে হ'ব মেথমেটিক্স সাবজেক্টত গুৰুত্বপূৰ্ণ দিয়া হৈছে 2 বছৰীয়া পাঠ্যক্ৰম আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ নামত পে কৰিব লাগিব আপোনালোকৰ হেয়া হৈছে 6150 টকা 6150 পেমেণ্ট কৰিব লাগিব
MA ইন হিন্দীত যদি কৰিম বুলি ভাবিছে হিন্দী সন্দৰ্ভত জনাব বিচাৰিছোঁ এনি গ্ৰেজুৱেট উইথ হিন্দী এট 10+2 লেভেল অৰ এনি গ্ৰেজুৱেট উইথ হিন্দী এট গ্ৰেজুৱেট লেভেল অৰ BA BSc BCom গ্ৰেজুৱেট ফ্ৰম এনি ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC অৰ্থাৎ আপোনালোকে এনি চিম্পল ডিগ্ৰী কৰা হ'লেও এই হিন্দী কোৰ্চটো MA কৰিব পাৰিব আৰু ইয়াত উল্লেখ কৰা হৈছে হিন্দী গ্ৰেজুৱেটত হিন্দী থাকিব লাগিব লগতে 10+2 আপোনাৰ থাকিলেও আপত্তি নাই অথবা গ্ৰেজুৱেট উইথ হিন্দী কৰা হ'লেও আপুনি এই পদৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ এই MA ইন হিন্দীৰ বাবে আবেদন কৰিব পাৰিব আমাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ হ'লে হ'ব মুঠতে ডিগ্ৰী হ'লে আপুনি সুন্দৰকৈ অথবা BA BSc BCom গ্ৰেজুৱেট হ'লে আপুনি সুন্দৰকৈ আবেদন কৰিব পাৰিব এই কোৰ্চৰ বাবে ইয়াত 2 বছৰীয়া পাঠ্যক্ৰম আপোনালোকৰ 6150 টকা এডমিশ্যন কৰি দিব লাগিব ফাৰ্ষ্ট সেমিষ্টাৰ এইখিনি আছিল বিশেষকৈ মাষ্টাৰ ডিগ্ৰী সন্দৰ্ভত জনাব বিচাৰিলোঁ গতিকে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট পইণ্ট দি শুনিলে পৰৱৰ্তী পৰ্যায়ত আমি ডিগ্ৰী লেভেলৰ সন্দৰ্ভত জনাম এইখিনি আমি চিম্পলি পোনপটীয়াকৈ যিখিনি কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰিম বুলি অধীৰ অপেক্ষাৰে ৰখি আছিল ইতিমধ্যে তেখেতলোকৰ আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া জনালোঁ সময়সীমা জনালোঁ আপুনি ফাৰ্ষ্ট সেমিষ্টাৰ কিমান পে কৰিব লাগিব পাৰ সেমিষ্টাৰ একেখিনি প্ৰচেছে যিহেতু পে কৰিব লাগিব পাৰ সেমিষ্টাৰ আপুনি সিমানেই পে কৰিব লাগিব যিমান আপুনি ফাৰ্ষ্ট সেমিষ্টাৰ পে কৰিব লাগিব এপ্লাই অনলাইন বটনত ক্লিক কৰিলে সুন্দৰকৈ আপোনালোকে সেই কোৰ্চটোৰ বাবে এলিজিবল আপুনি এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণৰ এণ্ট্ৰেন্স প্ৰয়োজন নহয় নৰ্মেলি মাত্ৰ এডমিশ্যন কৰি পে'মেণ্ট কৰিলে আপুনি ছাকচেছফুলি আপোনাৰ এডমিশ্যন হৈ যাব গতিকে মনত ৰাখিব পে'মেণ্ট কৰিবই লাগিব গতিকে নিশ্চয় দেখিছে গতিকে কিছুমান পইণ্ট উল্লেখ কৰিব এইখিনি ভালদৰে পঢ়ি শুনিব পঢ়ি পেলাই সুন্দৰকৈ আপুনি এই কোৰ্চখিনিৰ বাবে আবেদন কৰিব পাৰিব যদি আপুনি এলিজিবিলিটি আছে বা আপোনালোকৰ যোগ্যতা আছে গতিকে ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যিখিনি কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰিম বুলি অধীৰ অপেক্ষাৰে ৰখি আছিল কৃষ্ণকান্ত হেণ্ডিক্ৰাফ্ট অপেন ইউনিভাৰ্চিটি ইতিমধ্যে তাৰ পৰা জুলাই ছেশ্যনৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া 2025 বৰ্ষৰ আৰম্ভ হৈছে গতিকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে লিংকত ক্লিক কৰিলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব সমান্তৰালকৈ আপুনি এডমিশ্যন প্ৰচেছতো সোমাব পাৰিব আজিৰ ভিডিঅ' ইমানে আছিল পৰৱৰ্তী পৰ্যায়ত পুনৰবাৰ ডিগ্ৰী লেভেলৰ প্ৰশ্ন আমি সবিস্তাৰে দিবলৈ চেষ্টা কৰিম ভিডিঅ'খিনি ধন্যবাদ